নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ সিলেবাছ সোশ্যাল সায়েন্সৰ আহিত প্ৰস্তুত কৰা আজি 9 নম্বৰ খণ্ডটো আপোনালোকলৈ আগবঢ়াইছো আজিৰ এই খণ্ডটোত ক্লাছ 10ৰ সমাজ অধ্যয়নৰ ইতিহাস বিষয়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ সন্নিবিষ্ট কৰি ভিডিঅটো প্ৰস্তুত কৰিছো গতিকে যদি আপোনালোকে আগৰ সেই ভিডিঅসমূহ চোৱা নাই তেন্তে ডেসক্ৰিপচনৰ পৰা সেই খণ্ডসমূহ চাব পাৰিব আজি প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 1 তলৰ কোনজন ভাইসৰয় শাসনকালত বংগভংগ কৰা হৈছিল বংগভংগ 1905 চনত কৰা হৈছিল আৰু সেই সময়ত আমাৰ ভাৰতৰ ভাইসৰয় আছিল অপচন সমূহৰ ভিতৰত সি অৰ্থাৎ লৰ্ড কাৰ্জন 1905 চনৰ পৰা 1911 চনলৈকে এই বংগভংগ কৰা হৈছিল কিন্তু পুনৰ 1911 চনত এই বংগভংগ অৰ্থাৎ বংগক পুনৰ একত্ৰীকৰণ কৰা হয় গতিকে যদি প্ৰশ্ন সোধে কোন চনত বংগ একত্ৰীকৰণ কৰা হৈছিল তেতিয়া 1911 হ'ব আৰু এটা তাৰিখ আমি উল্লেখ মনত থব লাগিব সেইটো হৈছে 16 অক্টোবৰ বংগ বিভাজন 16 অক্টোবৰ 1905 চনৰ 16 অক্টোবৰ তাৰিখে এই বিভাজনৰ পৰিকল্পনাসমূহ কাৰ্যকাৰী কৰা হৈছিল গতিকে কেতিয়াবা কাৰ্যকাৰী হোৱা তাৰিখটো কথা আহে তেতিয়া আমি 16 অক্টোবৰটো মনত থব লাগিব পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 2 কোনখন আইনৰ যোগেদি বংগ প্ৰেসিডেন্সি গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীতকৰণ কৰা হৈছিল এই অপচনসমূহৰ ভিতৰত এই অপচনটো শুদ্ধ হ'ব নিয়ন্ত্ৰণকাৰী এক্ট 1773 বা আমাৰ ৰেগুলেটিং একো ক'ব পাৰিম পৰৱৰ্তী প্ৰশ্ন আহিছে কোৱেশ্চন নম্বৰ 3 কোন চনত অসমক বংগদেশৰ পৰা পৃথক কৰি অসম প্ৰদেশৰ গঠন কৰা হৈছিল অসম প্ৰদেশখন 1876 চনৰ 7 ফেব্ৰুৱাৰীত গঠন কৰা হৈছিল গতিকে আমাৰ সি অপচনটো শুদ্ধ হ'ব আৰু এই প্ৰথম যেতিয়া আমাৰ অসম প্ৰদেশখন গঠন কৰা হৈছিল ইয়াৰ লগতেটো পূৰ্ববংগ আৰু অসমৰ লগত ভাগ কৰা হৈছিল একলগ কৰা হৈছিল পৰৱৰ্তী সময়ত অসমক নতুন যেতিয়া প্ৰদেশ হিচাপে ঘোষণা কৰিছিল সেই সময়ত আমাৰ অসমৰ সৰ্বমুঠ জিলা আছিল 6খন আছিল সেই 6খন হৈছে গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ আৰু লখিমপুৰ আৰু সেই সময়ৰ এই আমাৰ গোটেই আমাৰ অসম প্ৰদেশখনৰ আমাৰ যি মুখ্য আয়ুক্ত আছিল কৰ্ণেল R.H. ক্ৰিটিংছ গতিকে এইটো আমি মনত থব লাগিব পৰৱৰ্তী প্ৰশ্ন লাগিছো কোৱেশ্চন নম্বৰ 4 কৃষ্ণ কুমাৰ মিত্ৰই তলৰ কোনখন কাকতৰ সম্পাদনা কৰিছিল এই অপচনসমূহৰ ভিতৰত এই অপচনটি শুদ্ধ হ'ব সঞ্জীৱনী কাকতখনৰ সম্পাদনা কৰিছিল কৃষ্ণ কুমাৰ মিত্ৰই কোৱেশ্চন নম্বৰ 5 তলৰ কোনটো কাৰকৰ বাবে স্বদেশী আন্দোলন গঢ়ি উঠিছিল স্বদেশী আন্দোলন 1905 ত গঢ়ি উঠিছিল আৰু সেই সময়ত সাধাৰণতে বংগভংগ হৈছিল গতিকে আমাৰ শুদ্ধ উত্তৰ এ হ'ব বংগভংগৰ বাবে আৰু এই বংগভংগৰ আমাৰ লগত জড়িত কেইজনমান উল্লেখযোগ্য নেতা হৈছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ এই সকলৰ লোকৰ অৱদানৰ বাবে পৰৱৰ্তী সময়ত বংগ একত্ৰীকৰণ কৰিবলৈ ব্ৰিটিছ চৰকাৰ বাধ্যত পৰিছিল কোৱেশ্চন নম্বৰ 6 তলৰ কোনখন গ্ৰন্থ স্বদেশী আন্দোলনৰ পটভূমিত লিখা নাছিল স্বদেশী আন্দোলনৰ পটভূমিত তিনিখন বিখ্যাত গ্ৰন্থ লিখিছিল সেইকেইখন হৈছে জাপানী বীৰ স্বৰ্ণকুমাৰী দেৱীৰ জয় সংগীত প্ৰথম নাথ ৰায়চৌধুৰী আৰু নব্য ভাৰত কাৰ্তিক চন্দ্ৰ দাসগুপ্তৰ এই তিনিখন গ্ৰন্থ সাধাৰণতে স্বদেশী আন্দোলনৰ পটভূমিত লিখা হৈছিল কিন্তু গীতাঞ্জলি পুথিখন ৰবীন্দ্ৰনাথ ঠাকুৰে 1910 চনত লিখিছিল সেইবাবে এইটো অপচনটো শুদ্ধ হ'ব ডি আৰু এই গীতাঞ্জলি পুথিখনৰ বাবে পৰৱৰ্তী সময়ত তেখেতে নোবেল পুৰস্কাৰ লাভ কৰিছিল সাহিত্যত তেখেতে আছিল ভাৰতৰ প্ৰথম নোবেল পুৰস্কাৰ অৰ্থাৎ সাহিত্যৰ ক্ষেত্ৰত প্ৰথম নোবেল পুৰস্কাৰ প্ৰাপ্ত ভাৰতীয় গতিকে তেতিয়া আছিল 1913ত এই নোবেল পুৰস্কাৰ লাভ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে পৰৱৰ্তী প্ৰশ্ন আহিছো কোৱেশ্চন নম্বৰ 7 বংগমাতা ছবিখন কোনে অংকন কৰিছিল বংগমাতা ছবিখন অংকন কৰা বিখ্যাত পেইণ্টাৰ হৈছে অপচনসমূহৰ ভিতৰত বি অবীন্দ্ৰনাথ ঠাকুৰ আৰু এই যি বংগমাতা ছবিখন পৰৱৰ্তী সময়ত ভগিনী নিবেদিতাই এই বংগমাতাৰ ছবিখনকে সাধাৰণতে ভাৰত মাতাৰ ৰূপ দিছিল গতিকে প্ৰশ্ন আহিব কেতিয়াবা যে এই আমাৰ বংগমাতা ছবিখন কোনে ভাৰত মাতাৰ ৰূপ দিছিল এয়া হ'ব ভগিনী নিবেদিতাৰ আৰু ভগিনী নিবেদিতাৰ সম্পূৰ্ণ নামটো হৈছে মাৰ্গাৰেট এলিজাবেথ নোবেল কেতিয়াবা সম্পূৰ্ণ নামো আহে যোৱাবাৰ এডিআৰি পৰীক্ষাত এনেকুৱা এটা সেম প্ৰশ্ন আহিছিল পৰৱৰ্তী প্ৰশ্ন লাগিছো কোৱেশ্চন নম্বৰ 8 তলৰ কোনটো উদ্যোগ স্বদেশী আন্দোলনৰ পটভূমিত গঠিত হোৱা নহয় এতিয়া আমি স্বদেশী আন্দোলনৰ পটভূমিত কিছুমান গ্ৰন্থ চালো আৰু গ্ৰন্থ চোৱাৰ লগতে আমি কেইটামান উল্লেখযোগ্য আমি আমাৰ উদ্যোগৰ বিষয়ে জানিব লাগিব সেইকেইটা হৈছে বংগলক্ষী কটন মিল তাৰপৰা বেংগল কেমিকেলছ আৰু লৌহ শিল্প কাৰখানা এই তিনিটাই আছিল বংগৰ যি
বংগভংগ হৈছিলে বা স্বদেশী আন্দোলন হৈছিলে সেই সময়তেও মানে স্থাপন হোৱা এটা বিশেষ উদ্যোগ গতিকে আমাৰ ডি অপশনটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 9 গোপাল কৃষ্ণ গোখলে ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধিটো ঘূৰাই দিয়াৰ মুখ্য কাৰণ কি গোপাল কৃষ্ণ গোখলে আছিলে প্ৰথম ভাৰতীয় যি নাইটহুড উপাধিটো ব্ৰিটিছ চৰকাৰক ৰিটাৰ্ণ কৰিছিলে ঘূৰাই দিছিলে তাৰ মুখ্য কাৰণ হৈছে স্বদেশী আন্দোলন 1905 চনত বংগভংগৰ কাৰ্যকলাপ হিচাপে তেখেতে ব্ৰিটিছ চৰকাৰক এই নাইটহুড উপাধিটো ঘূৰাই দিছিলে নেক্সট প্ৰশ্ন আহিছো কুৱেশ্যন নম্বৰ 10 তলৰ কোনটো আন্দোলনৰ বা সত্যাগ্ৰহৰ যোগেদি মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিলে এইটো গোটেইকেইটা হয় কিন্তু অপশ্যনটো আমি ইয়াত প্ৰথমে লিখিব লাগিছিলে মহাত্মা গান্ধীয়ে প্ৰথম তেওঁৰ ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিলে মানে ভাৰতত সেয়া হ'ব চম্পাৰণ সত্যাগ্ৰহৰ পৰা গতিকে চম্পাৰণ সত্যাগ্ৰহটো হৈছিলে 1917 গতিকে আমাৰ এ অপশ্যনটো শুদ্ধ হ'ব আৰু আহমেদাবাদ মিল ষ্ট্ৰাইকটো হৈছিলে 1918ত ঠিক একেদৰে ঘেৰাও 1918ত হৈছিলে আৰু ভাৰত ত্যাগটো 1942ত আমাৰ প্ৰথম যদি আমাৰ এই চম্পাৰণৰ সত্যাগ্ৰহৰ পৰা মহাত্মা গান্ধী সাধাৰণতে ৰাজনৈতিক জীৱনৰ ভাৰতত পাতনি মেলিছিলে কুৱেশ্যন নম্বৰ 11 নাটাল ইণ্ডিয়ান কংগ্ৰেছ কোনে প্ৰতিষ্ঠা কৰিছিলে নাটাল ইণ্ডিয়ান কংগ্ৰেছ মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰিছিলে আৰু এই নাটাল ইণ্ডিয়ান কংগ্ৰেছটো কিন্তু ভাৰতত প্ৰতিষ্ঠা কৰা নহয় সাউথ আফ্ৰিকাত অৰ্থাৎ দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলৰ কাৰণে এই নাটাল ইণ্ডিয়ান কংগ্ৰেছটো প্ৰতিষ্ঠা কৰিছিলে গতিকে প্ৰতিষ্ঠা কৰা চনটো কেতিয়াবা সুধিব 1894 আমি মনত থব লাগিব কুৱেশ্যন নম্বৰ 12 কোন চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিলে এখন কলা আইন এই চনটো আমি সকলোৱে ভাৰতীয় জানো ইতিমধ্যে কলা অধ্যায় এটা 1919 চনতে এই ৰাওলাট আইনখন প্ৰণয়ন কৰা হৈছিলে আৰু এই ৰাওলাট আইনখনক সাধাৰণতে ভাৰতীয়সকলে প্ৰতিবাদ কৰা এটাই মুখ্য কাৰণ হৈছিলে যে যিকোনো ভাৰতীয় লোকক অৰ্থাৎ আমাৰ যি সত্যাগ্ৰহী বা আন্দোলনকাৰী লোক আছিলে তেওঁলোকক মানে কোনো বিচাৰ নকৰাকৈ জেললৈ প্ৰেৰণ কৰা আছিলে এই আইনখনৰ মুখ্য উদ্দেশ্য আৰু সেই কাৰণে আমাৰ ভাৰতীয়সকলে ইয়াক প্ৰতিবাদ কৰিছিলে বা বিৰোধ জনাইছিলে আৰু এই আইনৰ বিৰোধ কৰাৰ কাৰণেই 13 এপ্ৰিল 1919 চনত পঞ্জাবৰ অমৃতসৰ নামে এডোখৰ ঠাইত জালিয়ানাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিলে তাৰ ফলত আমাৰ বিভিন্ন বহুত শ লোক মৃত্যুমুখত পৰিছিলে আৰু সেই সময়ত এই যি আমাৰ হত্যাকাণ্ড তাৰ মূল নায়কজন আছিলে জেনেৰেল ডায়াৰ গতিকে কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে সেই আমাৰ জালিয়ানাবাগৰ যি হত্যাকাণ্ড সংঘটিত হৈছিলে সেই সময়ত নিৰাপত্তা বিষয়া কোন আছিলে সেয়া হ'ব জেনেৰেল ডায়াৰ আৰু পৰৱৰ্তী সময়ত 1913 মাৰ্চ সাধাৰণতে 1940 এই জেনেৰেল ডায়াৰক লণ্ডনত সাধাৰণতে উদ্ধম সিং নামৰ এজন ব্যক্তিয়ে তেখেতক গুলীয়াই হত্যা কৰে গতিকে এইটো এটা ইম্পৰ্টেণ্ট হ'ব পাৰে যে আমাৰ জেনেৰেল ডায়াৰক কোনে হত্যা কৰিছিলে বা কোনে গুলীয়াইছিলে তেতিয়া হ'ব উদ্ধম সিং কুৱেশ্যন নম্বৰ 13 কোনে ব্ৰিটিছ চৰকাৰক জালিয়ানাৱালাবাগৰ ঘটনাৰ বাবে নাইটহুড উপাধিটো ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল জালিয়ানাবাগৰ হত্যাকাণ্ডৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে এই নাইটহুড উপাধি ঘূৰাই দিছিলে আৰু মহাত্মা গান্ধীৰ কেশৰী হিন্দ নামৰ উপাধিটো ঘূৰাই দিছিলে গতিকে মহাত্মা গান্ধীৰ কিন্তু নাইটহুড উপাধি নহয় সেইটো হ'ব কেশৰী হিন্দ এই উপাধিটো মহাত্মা গান্ধীয়ে ঘূৰাই দিছিলে আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কিন্তু ঘূৰাই দিছিলে নাইটহুড উপাধি গতিকে মনত থব লাগিব কুৱেশ্যন নম্বৰ 14 কোন চনত অসহযোগ আন্দোলন হৈছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ হ'ব 1920 চনত 1920 চনত এই অসহযোগ আন্দোলনৰ মুখ্য অৰ্থাৎ নেতৃত্ব লৈছিলে মহাত্মা গান্ধীয়ে আৰু এই আন্দোলনৰ পৰৱৰ্তী সময়ত অৰ্থাৎ 1922 চনত মহাত্মা গান্ধীয়ে এই অসহযোগ আন্দোলন পুনৰ স্থগিত কৰিছিলে তাৰ মুখ্য কাৰণটো আছিলে চৰাচৰিৰ যি পুলিচৰ যি চকী আছিলে বা থানা আছিলে তাক জ্বলাই দিয়া আছিলে মুখ্য ঘটনা আৰু এই ঘটনাৰ বাবে মহাত্মা গান্ধীয়ে এই অসহযোগ আন্দোলন 1922 চনৰ 22ত পুনৰবাৰ স্থগিত কৰিছিলে গতিকে তাৰিখটো কেতিয়াবা সুধিব পাৰে 5 ফেব্ৰুৱাৰী আৰু এই চৌৰি চৌৰা ঘটনাটো 1922 চনত সংঘটিত হৈছিলে আৰু কোনখন জিলাত আছে বা কোনখন ৰাজ্যত তেতিয়া হ'ব উত্তৰ প্ৰদেশ পৰৱৰ্তী প্ৰশ্ন আহিছো কুৱেশ্যন নম্বৰ 15 সাইমন কমিছনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা স্থানতে মৃত্যুবৰণ কৰা ভাৰতৰ মহান নেতাজনৰ নাম কি সাইমন গোবেক ধনী দি এখন আমাৰ 1928 যি সাইমন কমিছন ভাৰতলৈ আহিছিলে আৰু এই সাইমন কমিছনৰ প্ৰতিবাদত যি আমাৰ ভাৰতীয় নেতাসকল ওলাই আহিছিলে সেই সময়তে সাধাৰণতে তেখেতৰ নেতৃত্বত যি ওলাই আহোঁতে অৰ্থাৎ পুলিচৰ ঠেলা হেঁচাত লালা লাজপত ৰায় মৃত্যুবৰণ কৰিছিলে গতিকে আমাৰ অপশ্যনটো এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 16 কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল কংগ্ৰেছৰ এখন অধিৱেশন 1929 চনৰ লাহোৰত এই প্ৰথমবাৰৰ বাবে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰিছিলে আৰু সেই সময়ৰ আমাৰ এই
কংগ্ৰেছৰ অধিৱেশনখনৰ সভাপতি আছিলে জৱাহৰলাল নেহেৰু। আৰু এই অধিৱেশনখনৰ অনুসৰি 1930 চনৰ 26 জানুৱাৰীত প্ৰথমবাৰৰ বাবে ভাৰতত স্বাধীনতা দিৱস উদযাপন কৰা হৈছিলে। কিন্তু এইটো মনত থব লাগিব যে স্বাধীন হোৱাৰ আগতে কোন চনতে আমাৰ ভাৰতত সাধাৰণতে এই স্বাধীনতা দিৱস উদযাপন কৰা হৈছিল, তেতিয়া হ'ব 1930 চনৰ 26 জানুৱাৰী। কুৱেশ্যন নম্বৰ 17, আইন অমান্য আন্দোলন কেতিয়া হৈছিলে? আইন অমান্য আন্দোলন 1930 চনতে সংঘটিত এখন উল্লেখযোগ্য আন্দোলন। আৰু এই 30 চনতে আৰু এটা ঘটনা হৈছিলে, সেইটো হৈছে প্ৰথম ঘূৰণীয়া মেজমেল। এই 30 চনতে সংঘটিত হৈছিলে, গতিকে অনুষ্ঠিত হৈছিলে, এইটো আমি মনত থব লাগিব। 30 চনৰ আমি দুটা ঘটনা পালো, এটা হৈছে আইন অমান্য আন্দোলন আৰু আনটো হৈছে প্ৰথম ঘূৰণীয়া মেজমেল। পৰৱৰ্তী প্ৰশ্ন আহিছো। কুৱেশ্যন নম্বৰ 18, কোন চনত মহাত্মা গান্ধী আইৰণ চুক্তি স্বাক্ষৰিত হৈছিলে? গান্ধী আইৰণ চুক্তি স্বাক্ষৰিত হোৱা চনটো হৈছে অপশ্যনসমূহৰ ভিতৰত বি 1931। আৰু এই চনটোৰ অন্য এটা উল্লেখযোগ্য ঘটনা, সেইটো হৈছে 1931ত দ্বিতীয় আমাৰ যি ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিলে। পৰৱৰ্তী প্ৰশ্নলৈ আহিছিলো। কুৱেশ্যন নম্বৰ 19, কোন চনত পুনে চুক্তি স্বাক্ষৰিত হৈছিলে? পুনে চুক্তি স্বাক্ষৰিত হোৱা চনটো হৈছে অপশ্যনসমূহৰ ভিতৰত বি অৰ্থাৎ 1932। এই চনকেইটা আমাৰ পৰীক্ষাত প্ৰায়বাৰ আহে, যেনেকে 1930, 1931, 1932, কিয়নো এইকেইটা অলপ কনফিউজন টাইপৰ হয়, গতিকে সেইকাৰণে পৰীক্ষাত দিয়ে, গতিকে এই চনকেইটাৰ গোটেইকেইটা ঘটনাসমূহ ভালদৰে আমি মনত কৰি দিব লাগে। আৰু এই পুনে চুক্তি স্বাক্ষৰিত হৈছিলে মহাত্মা গান্ধী আৰু হৰিজনসকলৰ লগত, যেনেকে মহাত্মা গান্ধী আৰু ডক্টৰ ভীমৰাও আম্বেদকাৰৰ লগত। গতিকে কেতিয়াবা এইটো আহিব পাৰে। পৰৱৰ্তী প্ৰশ্ন আহিছো, কুৱেশ্যন নম্বৰ 20, ব্যক্তিগত সত্যাগ্ৰহত গ্ৰেপ্তাৰ হোৱা প্ৰথম ভাৰতীয় কোন? ব্যক্তিগত সত্যাগ্ৰহ মহাত্মা গান্ধীয়ে নেতৃত্ব লৈছিলে, কিন্তু যদি সোধে যে প্ৰথম ভাৰতীয় সত্যাগ্ৰহী, তেতিয়া হ'ব অপশ্যন নম্বৰ ডি আচাৰ্য বিনোৱা ভাবে। তেখেতে হৈছিলে প্ৰথম ভাৰতীয় যি ব্যক্তিগত সত্যাগ্ৰহৰ বাবে গ্ৰেপ্তাৰ বৰণ লাভ কৰিছিলে। পৰৱৰ্তী প্ৰশ্ন আহিছো 21, ক্ৰিপছ মিছন কেতিয়া ভাৰতলৈ আহিছিলে? এই অপশ্যনসমূহৰ ভিতৰত চি অপশ্যন শুদ্ধ, 1942। কুৱেশ্যন নম্বৰ 22, কোন চনত ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি হৈছিলে? এই অপশ্যনটোৰ চি হ'ব শুদ্ধ উত্তৰ, 1942ৰ 8 আগষ্টত এই ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি হৈছিলে। আৰু ভাৰত ত্যাগ আন্দোলন আৰম্ভণি হোৱা ঠাইডোখৰ হৈছে মুম্বাই, অৰ্থাৎ আমাৰ ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ মুম্বাই, আৰু কোনডোখৰ ঠাই আছিলে সেইটো হ'ব গোৱালিয়াৰ টেং। বৰ্তমান এই গোৱালিয়াৰ টেংক সাধাৰণতে আগষ্টৰ ক্ৰান্তি ময়দান বুলি কোৱা হয়, গতিকে আমাৰ চি অপশ্যনটো শুদ্ধ হ'ব। নেক্সট প্ৰশ্ন আহিছো, কুৱেশ্যন নম্বৰ 23, আজাদ হিন্দ ফৌজৰ পূৰ্ণ গঠন কোনে কৰিছিল? আজাদ হিন্দ ফৌজৰ গঠন কৰা ব্যক্তিজন হৈছে সুভাষ চন্দ্ৰ বসু, গতিকে এ শুদ্ধ হ'ব। কিন্তু আজাদ হিন্দ ফৌজৰ লগত এটা কনফিউজন আছে, সেইটো হৈছে মোহন সিঙে প্ৰথম পৰ্যায়ত এই আজাদ হিন্দ ফৌজৰ পূৰ্ণ গঠন কৰিছিলে, কিন্তু পৰৱৰ্তী সময়ত কিন্তু এই মোহন সিঙৰ যি আজাদ হিন্দ ফৌজ আছে তাক সাধাৰণতে যিহেতু জেলত লৈ গৈছিলে মোহন সিঙক, তাৰ বাবে এই আজাদ হিন্দ ফৌজৰ গঠনটো পুনৰ ভাঙি গৈছিলে। পৰৱৰ্তী সময়ত ৰাসবিহাৰী বসুৰ নেতৃত্বত তেখেতে মাতি আনিছিলে সুভাষ চন্দ্ৰ বসুক আৰু দায়িত্বভাৰ দিছিলে, গতিকে পূৰ্ণ গঠন কৰা হৈছিল অপশ্যন নম্বৰ এ আমাৰ সুভাষ চন্দ্ৰ বসু। আৰু এই সুভাষ চন্দ্ৰ বসুৰ এটা বিখ্যাত বাণী সেয়া হৈছে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, তেখেতৰে উল্লেখ কৰা এই সাধাৰণতে আজাদ হিন্দ ফৌজৰ গঠনৰ সময়তে তেখেতৰ এটা বিখ্যাত বাণী। কুৱেশ্যন নম্বৰ 24, কোন চনত মনিৰাম দেৱানক ফাঁচি দিয়া হৈছিলে? মনিৰাম দেৱানক অপশ্যনসমূহৰ ভিতৰত বি অৰ্থাৎ 1858ত ফাঁচি দিয়া হৈছিলে। আৰু এই মনিৰাম দেৱানৰ লগত পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিলে। গতিকে কেতিয়াবা প্ৰশ্ন আহে যে মনিৰাম দেৱানৰ লগত অন্য কোনজন নেতাক সাধাৰণতে ফাঁচি দিয়া হৈছিলে, তেতিয়া আমাৰ শুদ্ধ উত্তৰ হ'ব পিয়লি বৰুৱা। আৰু পিয়লি বৰুৱা আৰু মনিৰাম দেৱানক একেলগে যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰতে ফাঁচি দিয়া হৈছিলে 26 ফেব্ৰুৱাৰীত। কুৱেশ্যন নম্বৰ 25, কি খেতিৰ বন্ধৰ বাবে ফুলগুৰি ধাবা সংঘটিত হৈছিলে? ফুলগুৰি ধাবা হৈছিলে 1861ত। আফু খেতি অৰ্থাৎ কানি খেতি বন্ধ কৰাৰ বাবে এই তিৱা জনজাতি লোকসকলে এই প্ৰথম পৰ্যায়ত এই ফুলগুৰি ধাবা যি মুভমেন্ট বা আন্দোলন আছিলে তাক গঢ়ি তুলিছিলে, গতিকে আমাৰ এই অপশ্যনটো শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন লৈছো, কুৱেশ্যন নম্বৰ 26, কেতিয়াৰ পৰা অসমত ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ হৈছিলে? আমাৰ ইয়াণ্ডাবু সন্ধিৰ পাছৰে পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনলৈ গুচি গৈছিলে, গতিকে আমাৰ বি শুদ্ধ হ'ব 1826। আৰু 1826 আমাৰ ইয়াণ্ডাবু সন্ধিও স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 27, অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিলে? অসমত অসমীয়া ভাষা সলনি বাংলা ভাষাৰ প্ৰচলন হৈছিলে অপশ্যনসমূহৰ ভিতৰত এ 1836ত।
অৰ্থাৎ অফিচ কাছাৰী বা সকলো ধৰণৰ আমাৰ যি অফিচিয়েল আছিলে তাত সাধাৰণতে অসমীয়া ভাষা সলনি বাংলা ভাষা প্ৰচলন কৰা হৈছিল গতিকে 1836 পৰা 1872 লৈ এই বাংলা ভাষাৰ প্ৰচলন আছিলে কিন্তু 1873 পুনৰ বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন কৰা হৈছিল গতিকে আমাৰ এই অপচনটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 28 অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ কি আছিলে অসম ছাত্ৰ সন্মিলন সাধাৰণতে অনুষ্ঠিত হৈছিল 1916 চনত কেতিয়াবা চনটো সোধে আৰু এই অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ আছিলে মিলন ডি আমাৰ শুদ্ধ উত্তৰ আৰু এই অসম ছাত্ৰ সন্মিলনৰ প্ৰথম যি অধিৱেশন বহিছিলে গুৱাহাটীত আৰু সেই অধিৱেশনৰ আমাৰ সভাপতি আছিলে লক্ষ্মীনাথ বেজবৰুৱা এইকেইটা প্ৰশ্ন আমি মনত থব লাগিব কুৱেশ্যন নম্বৰ 29 জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে জ্ঞান প্ৰদায়িনী সভাখন সাধাৰণতে প্ৰতিষ্ঠা কৰা চনটো হৈছে অপচনসমূহৰ ভিতৰত বি অৰ্থাৎ 1857 আৰু এই জ্ঞান প্ৰদায়িনী সভাখনৰ গুৰি ধৰোঁতাসকল আছিলে আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা তেখেতৰ লোকৰ প্ৰচেষ্টাতে এই জ্ঞান প্ৰদায়িনী সভাই সাধাৰণতে প্ৰতিষ্ঠা লাভ কৰিছিলে পৰৱৰ্তী প্ৰশ্ন লাগিছো কুৱেশ্যন নম্বৰ হেমকোষ কোনে ৰচনা কৰিছিলে এই অপচনসমূহৰ ভিতৰত এ শুদ্ধ উত্তৰ হ'ব হেমচন্দ্ৰ বৰুৱাই হেমকোষ ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 31 কোন চনত সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিলে সদৌ অসম ৰায়ত সভা গঠন কৰাৰ আগত সাধাৰণতে এই ৰায়ত সভাসমূহক সাধাৰণতে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভা হিচাপে জনা গৈছিলে পৰৱৰ্তী সময়ত এই সম্পূৰ্ণ যি তেজপুৰ নগাঁও এইবিলাক ৰায়ত সভাবিলাক একলগ কৰি এখন সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিলে গতিকে এই অপচনসমূহ যদি চাওঁ এই অপচনটো আমাৰ শুদ্ধ হ'ব 1933 আৰু এই সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন বহিছিলে যোৰহাটত আৰু সেই সময়ৰ সভাপতি আছিলে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু দ্বিতীয়খন সভা দেৰগাঁৱত অনুষ্ঠিত হৈছিলে গতিকে দেৰগাঁৱত এই অনুষ্ঠিত হোৱা সভাখনৰ সভাপতিত্ব কৰিছিলে ডাক্তৰ হৰেকৃষ্ণ ডেকা কেতিয়াবা এইকেইটা প্ৰশ্ন আমাৰ আহে আমি মনত থৈ দিয়াটো বহুত ভাল হ'ব কুৱেশ্যন নম্বৰ 32 কোন চনত আহোম সভাৰ প্ৰতিষ্ঠা কৰা হৈছিলে আহোম সভা প্ৰতিষ্ঠা কৰা ব্যক্তিজন হৈছে সভাপতি পদ্মনাথ গোহাঁই বৰুৱা আৰু প্ৰথম যি আহোম সভা প্ৰতিষ্ঠা হৈছিলে সেয়া হৈছে শিৱসাগৰত আৰু এই আহোম সভাখন অপচনসমূহৰ ভিতৰত এ অৰ্থাৎ 1893 তে প্ৰতিষ্ঠা কৰা হৈছিলে পৰৱৰ্তী প্ৰশ্ন লৈছো কুৱেশ্যন নম্বৰ 33 কোন চনত যোৰহাট সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰা হৈছিলে যোৰহাট সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰা চনটো হৈছে অপচনসমূহৰ ভিতৰত বি অৰ্থাৎ 1884 আৰু এই যোৰহাট সাৰ্বজনিক সভাৰ প্ৰথম সভাপতি আছিলে নৰনাৰায়ণ সিংহ আৰু সম্পাদক আছিলে জগন্নাথ বৰুৱা কেতিয়াবা প্ৰশ্ন আহে যে যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি প্ৰথম সভাপতি কোন আছিলে আৰু প্ৰথম সম্পাদক কোন আছিলে এইকেইটা আহে গতিকে আপোনালোকে চাই থব পাৰিব পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 34 কোন চনত আসাম এছ'চিয়েশ্যন গঠন কৰা হৈছিলে আসাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল চনটো হৈছে অপচনসমূহৰ ভিতৰত বি অৰ্থাৎ 1903 চনত আৰু এই আসাম এছ'চিয়েশ্যনৰ প্ৰথম যি অধিৱেশন বহিছিলে ডিব্ৰুগড়ত আৰু সেই সময়ৰ সভাপতি আছিলে প্ৰভাত চন্দ্ৰ বৰুৱা আৰু উপসভাপতি আছিলে জগন্নাথ বৰুৱা আৰু সম্পাদক আছিলে সেই সময়ৰ মানিক চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন আহিছো 35 কোন চনত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিখন গঠন কৰা হৈছিলে কংগ্ৰেছ সাধাৰণতে 1885 তে গঠন কৰা হৈছিলে কিন্তু আমাৰ অসমত এই প্ৰদেশ কংগ্ৰেছখন সাধাৰণতে অপচনসমূহৰ ভিতৰত বি 1921 ত গঠন কৰা হৈছিল আৰু সেই সময়ৰ প্ৰথম সভাপতি আছিলে কুলধৰ চলিহা আৰু সম্পাদক আছিলে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ এতিয়া আমি এইখিনিতে এটা কথা মনত থব লাগিব এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত 1926 চনত গুৱাহাটীৰ পাণ্ডুত কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল কেতিয়াবা আহে যে 41তম কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কোন স্থানত বা কোন ঠাইত অনুষ্ঠিত হৈছিল সেয়া হ'ব গুৱাহাটীৰ পাণ্ডুত এতিয়া আমি মহাত্মা গান্ধীয়ে প্ৰথমবাৰ আহিছিল আমাৰ অসমলৈ 1921 আৰু এই চনটোতেই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠন হৈছিল কিন্তু মহাত্মা গান্ধীয়ে অসমলৈ 4বাৰ আহিছিল সেই চন কেইটা হৈছে 1921 1926 1934 আৰু 1946 গতিকে মহাত্মা গান্ধীৰ এই চন কেইটা আমি মনত থব লাগিব কুৱেশ্যন নম্বৰ 36 দণ্ডি যাত্ৰাত অসমৰ পৰা সহযোগ কৰা নেতাজন কোন আছিল এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ অপচন নম্বৰ এ হয় লীলাধৰ বৰবৰুৱাই এই অসমৰ পৰা দণ্ডি যাত্ৰাত সহযোগ কৰিছিল এইখিনি আছিল আজিৰ 9 নম্বৰ অধ্যায়টিৰ ইম্পৰ্টেন্ট কিছুমান প্ৰশ্ন উত্তৰসমূহ পৰৱৰ্তী সময়ত খুব কম সময়তে আপোনালোকক এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ